আজি উজনিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই। চৰাইদেউ আৰু শিৱসাগৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বান বিধ্বস্ত নেপালী খুঁটিলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ মঙলবাৰে বিয়লি ডিব্ৰুগড়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। নিশা ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত কটাই আজি বান পৰিদৰ্শন কৰিব মন্ত্ৰীগৰাকীয়ে। বান পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই। মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ নিশাটো মনোহাৰী ৰিজৰ্টত কটাইছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই। আজি শিৱসাগৰ আৰু চৰাইদেউ বান বিধ্বস্ত বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। বানে নিচিহ্ন কৰা নেপালী খুঁটিলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰিব। দুয়োখন জিলাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব। কিছু সময় পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাওনা হ'ব চৰাইদেউ আৰু শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চললৈ। বান বিধ্বস্ত নেপালী খুঁটিলৈ যাব। সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে নেপালী খুঁটি। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ তেওঁ মঙলবাৰে উপস্থিত হয় ডিব্ৰুগড়ত আৰু বান পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।